স্বাগতম জনাইছো। আজি এক বিশেষ অনুষ্ঠানৰ ইয়াতে আপোনালোকে ইষ্টেমা নহয় তাৰে লাইফতে স্থাপন কৰিলে, এই বিষয়ে আপোনাৰ পৰা মই ডিটেইলছ জানিব বিচাৰিছোঁ। পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ নামনি অসম ভিত্তিত 12খন জিলালৈ উলামা একৰামসকলৰ নেতৃত্বত মানে হ'ব লগা ইষ্টেমাৰ আজি লাই খুঁটা আমি স্থাপন কৰিলোঁ। তো ইয়াত আমাৰ অহা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখত মানে আমাৰ এই 3দিনীয়া মানে ইষ্টেমা অনুষ্ঠিত হ'ব। আৰু ইয়াত আমাৰ নামনি অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ ধৰ্মপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈ কোৰাণ আৰু হাদিছৰ আলোকত বয়ান শুনি তেওঁলোকৰ জীৱন যাতে সৎপথত পৰিচালিত কৰিব পাৰে, এই প্ৰতিশ্ৰুতি লৈ ইয়াৰ পৰা ঘৰমুৱা হ'ব। আৰু এই ইষ্টেমাৰ পৰা আমাৰ মানুহবিলাকে ইয়াত বিভিন্ন জিলাৰ পৰা আজি ইন্তেজামী মছৰা নিজামী মছৰা হৈ গ'ল। তাতে আমি বিভিন্ন জিলাৰ পৰা প্ৰত্যেকে আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ যে কেনেকৈ ইষ্টেমাখন সুকলমে পৰিচালনা কৰিব পৰা যায়। তাৰ কাৰণে প্ৰত্যেক জিলাই জিলাই আমাৰ যেনেকুৱা পেণ্ডেলৰ কাম আছে, অজুখানাৰ কাম আছে, প্ৰস্ৰাৱ পায়খানাৰ কাম আছে আৰু ইলেক্ট্ৰিচিটি চাউণ্ড ছিষ্টেম, এই সকলোবিলাক আমি মছৰা অনুযায়ী পৰামৰ্শ অনুযায়ী বিভিন্ন জিলাৰ ছাত্ৰীসকলে আমি দায়িত্ব লৈছোঁ। তো আপোনালোকৰ জৰিয়তে মই বিশেষকৈ গোৱালপাৰা জিলা আৰু কৃষ্ণাই বাকী সকলো ৰাইজক ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই আহ্বান জনাইছোঁ যে আপোনালোকে সৰ্বতোপ্ৰকাৰে ইয়াত সহায় সহযোগিতা আগবঢ়াব, যাতে আমাৰ এই অনুষ্ঠানখন খুব সুকলমে পাৰ হৈ যায়, ভালদৰে মানে আমাৰ এই ইষ্টেমাখন অনুষ্ঠিত হৈ যায়। তাৰ কাৰণে আমাৰ মানে আমি বেলেগ জিলাৰ পৰা আহিছোঁ, তথাপিও আপোনালোকৰ মাধ্যমে সকলোকে আমি আহ্বান কৰিছোঁ যাতে সকলো শাৰীৰিক মানসিক আৰ্থিকভাৱে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। নামনি অসম মানে গুৱাহাটীৰ পৰা লৈ গুৱাহাটী মেট্ৰ' ৰুৰেলৰ পৰা আৰম্ভ কৰি একেবাৰে ধুবুৰী আৰু মানকাচৰ লৈ মানে যিমান কেইটা 12খন জিলা আছে, এই গোটেই কেইটা জিলা সামৰি আমাৰ ইষ্টেমা হ'ব আলিম উলামাসকলৰ নেতৃত্বত। প্ৰতি বছৰে হয়, এইবাৰো যোৱা বছৰো আমাৰ 3খন জাগাত মানে ইষ্টেমা হৈছিলে। এইবাৰো আমাৰ প্ৰথম ইষ্টেমাটো এই গোৱালপাৰা কৃষ্ণাইত অনুষ্ঠিত হ'ব। 30, 31 আৰু 1 ফেব্ৰুৱাৰীত আখেৰি দোৱা হ'ব। আৰু তাৰ পিছত 3, 4, 5 তাৰিখে আমাৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ব। আৰু তাৰপিছত 6, 7, 8 মানে নগাঁও জিলাৰ ৰাংগলীত তাতে আমাৰ মানে উলামা একৰামসকলৰ নেতৃত্বত আলোচনাৰ মানে ইষ্টেমা অনুষ্ঠিত হ'ব এই বছৰো। গতিকে সকলোকে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কোনে আজি এই অনুষ্ঠানটো সম্পন্ন কৰিলে? ইয়াত আমাৰ লাইখুঁটি স্থাপন কৰিলে আমাৰ বালাপাৰা হজৰত মুফতি মৌলানা আব্দুল খালেক আল কাছিমি সাহাব, তেখেতৰ জৰিয়তে আৰু আমাৰ গণ্যমান্য ওলামাসকল মৌলানা মুছলিম আলী সাহাব, বিভিন্ন আমাৰ নলবাৰী বাক্সাৰ ওলামা একৰামসকল আছে, বিভিন্ন আমাৰ এই 12খন জিলাৰে ওলামা একৰাম আৰু আমাৰ সদাশয় ৰাইজৰ সহযোগত আমি লাইখুঁটিটো স্থাপন কৰিলোঁ। গতিকে আমি সকলোৰে পৰা পৰামৰ্শ মানে আৰু দোৱা আশীৰ্বাদ বিচাৰিছোঁ যাতে মানে সুকলমে আমাৰ এই ইষ্টেমাখন সম্পূৰ্ণ হৈ যায়। আৰু সকলোৰে উপস্থিত কামনা কৰিলোঁ। আপোনালোকে যেনেকৈ সহায় সহযোগিতা আগবঢ়াইছে, প্ৰশাসনকো আমি মানে আহ্বান জনাইছোঁ সকলো ফালৰ পৰা যি ধৰণে সহায় লাগে আপোনালোকে কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।